সৰ্বভাৰতীয় নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আলমগঞ্জলৈ সুনাম কঢ়িয়াই নিছে বৃত্তিহীনা সাহিল ইফতিকাৰে। মনত একান্ত ইচ্ছা আৰু অগাধ বিশ্বাস থাকিলে শিক্ষা লাভৰ ক্ষেত্ৰত দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে তাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে সাহিল ইফতিকাৰে। আলমগঞ্জ বজাৰ এলেকাৰ বাসিন্দা তথা আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰয়াত মফিজুৰ ৰহমানৰ পুত্ৰ হৈছে সাহিল ইফতিকাৰ। কৰোনা মহামাৰীৰ সময়ত মৃত্যু হয় ভেঞ্চাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ মফিজুৰ ৰহমানৰ। একমাত্ৰ পুত্ৰ সাহিল ইফতিকাৰক এগৰাকী চিকিৎসক বনোৱাৰ সপোন দেখিছিল পিতৃ মফিজুৰ ৰহমানে। কিন্তু পিতৃৰ অকাল মৃত্যুৰ পাছত সকলো থানবান হৈ গলেও পিতৃৰ মনৰ আশা পূৰণ কৰিবলৈ সকলো ত্যাগ স্বীকাৰ কৰিছিল সাহিল ইফতিকাৰে। সেইমতে আৰ্থিক দৈন্যতাৰ মাজেদি তেওঁ আত্মীয় স্বজনৰ সহায় সহযোগিতা লৈ হুজাইত আজমল ছুপাৰ 40ত ভৰ্তি হৈছিল। আৰু সদ্য ঘোষিত নিট পৰীক্ষাৰ ফলাফলত সাহিল ইফতিকাৰে 720 নম্বৰৰ ভিতৰত 660 নম্বৰ সংগ্ৰহ কৰি সাধাৰণ শ্ৰেণীৰ 6921 ৰেংক দখল কৰিবলৈ সক্ষম হৈছে। আমি কলেজ পৰিয়াল যথেষ্ট সুখী। আলমগঞ্জ অঞ্চলৰ ৰাইজ যেনেকুৱা সুখী আছে তেনেকুৱাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। তেওঁৰ দেউতাকৰ সপোন আছিলে যে ল'ৰাজনক ভাল এজন ডক্টৰ বনোৱাৰ, কিন্তু ঈশ্বৰৰ ইচ্ছা তেখেতে 1996 চনৰ পৰা 2020 চনলৈকে আলমগঞ্জ ৰঙামাটি কলেজত চাকৰি কৰি আছে। তেখেতে এটা সময়ত প্ৰিন্সিপাল হৈ আছিলে। তেখেতে বিনা বেতনে তেখেতে চাকৰিটো প্ৰভিঞ্চিয়েলিষ্ট হোৱাৰ আগতে তেখেতে 2020 চনত কৰোনাৰ সময়ত ঢুকাল। তাৰপিছত আমি কলিগ হিচাপে হয়তো যিমানখিনি কৰিব লাগিছিল আমি কৰিব পৰা নাই, তথাপিও মাজে মাজে খবৰ লৈছোঁ, গাইডেঞ্চ দিছোঁ। ফাইনেন্সিয়েলি সিমান আমি ছাপোৰ্ট দিব পৰা নাই। তেওঁলোকৰ ৰিলেটিভবিলাকে আছিলে, তেওঁলোকে যথেষ্ট ছাপোৰ্ট দিছে। আলমগঞ্জৰ ৰাইজে যথেষ্ট ছাপোৰ্ট দিছে। আমিও কামনা কৰিছোঁ তেখেত এজন দেউতাকৰ সপোন পূৰা কৰক, ভাল এজন ডক্টৰ হওক, সমাজৰ সেৱা কৰক। আমি তেওঁৰ বেকগ্ৰাউণ্ডত আছোঁ আৰু ফাইনেন্সিয়েলি হওক বা মানে বুদ্ধিৰে হওক, পৰামৰ্শৰে হওক আমি সহযোগ কৰিম। মই সাহিল ইফতিকাৰ, মোৰ ঘৰ আলমগঞ্জ পাৰ্ট 2। আৰু মোৰ দেউতাকৰ নাম হ'ল মফিজুৰ ৰহমান। তেওঁ নাই 2020 তাৰ মৃত্যু হৈছিল কৰোনাৰ সময়ত। মোৰ 720ৰ ভিতৰত 660 আহিছে। পাৰ্চেণ্টাইল হ'ল 99.04 পাৰ্চেণ্টাইল। আৰু ৰেংকটো হ'ল জেনেৰেল কেটেগৰীত 8921 চামথিং। ছুপাৰ 40 তাত 11-12 ইণ্টিগ্ৰেটেড কৰিছোঁ। তাৰপিছতে দিলোঁ। এইটো প্ৰথম এটেম্প্ট আছিল। ভৱিষ্যতত ভাল ডক্টৰ হ'ব লাগিব, সেইটোৱে আশা। দেউতাকৰো সপোন সেইটোৱে আছিল, ভাল ডক্টৰ বনাব বিচাৰিছিল মোক। সেইটোৱে সেইটোৱে দুখটো আছে, দুখ কষ্টৰ মাজতে কৰিছোঁ। আৰু ৰিলেটিভছ সহায় কৰিছে, ৰিলেটিভছ বহুতে আৰু আছে। মোৰ মাতো আৰু বহুত সহায় কৰিছে, ছাপৰ্টিভ আছে। ভালে লাগি আছে স্ক'ৰটো চাই। প্ৰথমত ইমান আশাও নকৰিছিলোঁ, যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ ইমান ভবাও নাছিলোঁ যে ইমান আহিব। তাৰপিছত পৰীক্ষাৰ পিছত এনচাৰ কিবিলাক চাই গম পালোঁ যে আহি আছে। এনেকুৱা মানে টাইম বন্ধা নাছিল, মানে যিবিলাক দিনৰ কাম দিনতে, মানে দিনৰ যিবিলাক পঢ়া আছিল দিনতে শেষ কৰিছোঁ। আৰু এইটোৱে না, মইতো হোজাইত পঢ়িছোঁ, চবতে পঢ়িছোঁ, তাত মোবাইল এলাউ নাছিল। সেইটোৱে আৰু গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।